ৰাকেশ পালৰ দৰে ব্যক্তিক এপিএছচিৰ অধ্যক্ষ নিযুক্তি দি কংগ্ৰেছে এটা প্ৰজন্ম ধ্বংস কৰিছে আৰু ইয়াৰ বাবে ক্ষমা খুজিব লাগে কংগ্ৰেছে। বিপৰীতে স্বচ্ছ আৰু নিকা নিযুক্তিৰ দুখীয়া মেধাৱীৰ মুখত হাঁহি বিৰিঙাইছে বিজেপি চৰকাৰে। এই মন্তব্য মুখ্যমন্ত্ৰীৰ দেৰগাঁৱত বন সুৰক্ষা বাহিনীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণৰ পিছত সামাজিক মাধ্যমত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। যোৱা কেইদিনমান আগতে ন্যায়ালয়ে ৰাকেশ পালক দুৰ্নীতিৰ অভিযোগত অভিযুক্ত কৰিলে। লোকসেৱা আয়োগৰ সদস্যসকলকো বহুকেইজন সদস্যক কাৰাদণ্ডৰে দণ্ডিত কৰিলে। কোনটো ৰাজনৈতিক দলে ৰাকেশ পালক এপিএছচিৰ চেয়াৰমেন হিচাপে নিযুক্তি দিছিল? বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে বহু কথাকে কয়, কেতিয়াবা আমি তাকো পঢ়িম। কিন্তু এই ৰাজনৈতিক দলটোৱে ৰাকেশ পালৰ দৰে নিযুক্তি দিয়াৰ বাবে ক্ষমা খোজা উচিত হয় নে নহয়? কাৰণ সেই সময়তো বহুত পঢ়া শুনা কৰা ল'ৰা আছিল। ACS, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট, APS হোৱাৰ সপোন দেখিছিল। কিন্তু এটা ৰাজনৈতিক দলে ৰাকেশ পালক নিযুক্তি দিয়াৰ বাবেই এটা জেনেৰেশ্যন ধ্বংস হৈ গৈছিল। তেওঁলোকে চাকৰি বাকৰি নাপালে, আজি হয়তো কৰবাত তেওঁলোকে জীৱন সংগ্ৰামত লিপ্ত হৈ আছে। যোগ্যজনৰ জাগাত অযোগ্যজনে চাকৰি পালে। আজি আমি অযোগ্যজনক বৰখাস্ত কৰাৰ পিছতো সেই সময়ত যোগ্যজনক চাকৰি ঘূৰাই দিব নোৱাৰো। বন সুৰক্ষা বাহিনীৰ কুচকাৱাজত অংশ লৈ আকৌ এবাৰ মই মনতে চিন্তা কৰিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী হৈ স্বচ্ছ নিযুক্তিৰ এটা ধাৰা অসমত প্ৰৱৰ্তন কৰিবলৈ নেদেখাজনে মোক সাহস দিছিলে আৰু সেয়ে আজি 1000 ল'ৰাৰ ছোৱালীৰ যি দুখীয়া ঘৰৰ, একেবাৰে দুখীয়া ঘৰৰ চাকৰি পোৱাৰ সৌভাগ্য আৰু তেওঁলোকৰ দীক্ষান্ত সমাৰোহত তেওঁলোকৰ লগত একেলগে থিয় হোৱাৰো মোৰ সৌভাগ্য হ'ল। এয়াও ৰাজনৈতিক জীৱনৰ এটা প্ৰাপ্তি। যোৱা ৰাজ্যত 10 লাখ মইনালৈ ভাল খবৰ। আজিৰে পৰা ৰাজ্যত আৰম্ভ হ'ব নিযুত মইনা আঁচনি। উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত শিক্ষা গ্ৰহণৰ বাবে কন্যা সন্তানে প্ৰতিমাহে চৰকাৰৰ পৰা লাভ কৰিব ধন। অক্টোবৰত এই আঁচনিৰ প্ৰথম কিস্তি ধন মুকলি কৰি দিয়াৰ লক্ষ্য চৰকাৰৰ। নিৰ্বাচনৰ সময়ত আমি বিভিন্নজনৰ ঘৰত সমীক্ষা পত্ৰ পঠিয়াইছিলোঁ যে আপোনাৰ ঘৰৰ ছোৱালীজনীয়ে এইবাৰ নতুনকৈ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব নেকি? নিৰ্বাচনৰ সময়ত মই ফৰ্মখিনি এইকাৰণেই পঠাইছিলোঁ, পৰীক্ষাৰ ৰিজাল্ট দিয়া নাছিল। গাৰ্জেনসকল যাতে আশ্বস্ত হয়, এইবাৰ ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। ছোৱালীজনীক কম বয়সতে বিয়া দিব নালাগে। তাই মেট্ৰিক পাছ কৰিছে, বিয়াৰ দৰা নিবিচাৰিব, তাইৰ কাৰণে কলেজ এখন বিচাৰক। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, বিয়াৰ দৰা নিবিচাৰিব, কলেজ এখন বাছক। সেই প্ৰতিশ্ৰুতি পালন কৰাৰ সময় আহি পৰিল। নিযুত মইনা মানে কি? অৰ্থাৎ 10 লাখ মইনাক আমি এই আঁচনিখন দিম। এই বছৰ প্ৰায় 3 লাখ, অহা বছৰ 3 লাখ, তাৰ পিছৰ বছৰ 3 লাখ। 10 লাখ ছোৱালীক বা আমাৰ ভাগিনীক আমি এই আঁচনি দিম। তাৰ পিছত এই আঁচনিখনৰ প্ৰভাৱ আমি বিশ্লেষণ কৰিম। এই আঁচনিখনত কি পাব? উচ্চতৰ মাধ্যমিক নাম যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে, তেওঁলোকে চৰকাৰৰ পৰা 1000 টকা পাব। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ যেতিয়া উন্নত হ'ব তেতিয়াও পাব। আৰু অহাবাৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকেও পাব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিলে তেওঁলোকে 1250 টকা পাব, ছোৱালীসকলে পাব। বিয়া হ'লে কিন্তু নাপাব, বিয়া নোহোৱা থকালৈকে পাব। বিয়া হৈ গ'লেতো আঁচনিখনৰ অৰ্থই নাথাকিব, বাল্য বিবাহটো হৈয়ে গ'ল। কিন্তু বাল্য বিবাহ যাতে হ'ব নালাগে,
ছোৱালীজনী যাতে ঘৰৰ অৰ্থনৈতিকভাৱে বোজা হ'ব নালাগে তাৰ বাবে আমি 1250 টকা প্ৰতি মাহত দিম 10 মাহৰ বাবে 2 মাহ গৰম বন্ধ থাকে আৰু বিশ্ববিদ্যালয়ত যদি পঢ়ে 2500 টকা দিম প্ৰত্যেক মাহত অৱশ্যে বিশ্ববিদ্যালয় ছাত্ৰীগৰাকী বিবাহিত হলেও আমাৰ সমস্যা নাথাকে মই অসমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা সমূহ ভাগিনী কন্যা সন্তানসকলক নিযুত মইনাৰ ফৰ্মখন সোনকালে পূৰণ কৰি দিবলৈ আহ্বান জনাম যিমানে আপোনালোকে সোনকালে ফৰ্মখন ফিল আপ কৰি দিব ময়ো সিমানে টকা কিটা বেংকলৈ পঠাব পাৰিম 10 অক্টোবৰৰ দিনা প্ৰথম কিস্তি পঠাবৰ বাবে মই মনত ভাবি আছো যদিহে আপোনালোকৰ পৰা ভাগিনীহতৰ পৰা সহায় আৰু সহযোগিতা পাওঁ 30 আগষ্টৰ ভিতৰত ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালক মুকলি কৰি দিয়া হ'ব সাহায্যৰ ধন সামাজিক মাধ্যমত এই ঘোষণা মুখ্যমন্ত্ৰীৰ ইতিমধ্যে হাতিমুৰা বংকোৱাল মাজুলীকে ধৰি ৰাজ্যৰ চিগামথাৰি তাৎক্ষণিকভাৱে মেৰামতি কৰিছে ৰাজ্য চৰকাৰে কমে গতানুগতিক চিন্তাৰ পৰা আঁতৰি আহিব পাৰিছে আমাৰ বাবে এটা সফল আৰু নতুন স্বৰ্ণিম যুগৰ আৰম্ভণি হৈছে হাতিমুৰাত লগ পোৱা বানপানীৰ মথাউৰি ভঙাৰ দিনাখনো তাত গৈছিলো ৰাইজ খঙত আছিল ৰাইজে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ আছিল আৰু আজি সেই একেখিনি ৰাইজক লগ পালো মুখত হাঁহি বিৰিঙি আছিল আপোনালোকে অসম চৰকাৰৰ প্ৰতি মৰম আৰু আদৰ ৰাখিলে আমি আপোনালোকৰ কাৰণে এই সৰু কাম ফেৰা কৰি দিব পাৰিলো মাজুলীটো মথাউৰি সংলগ্ন হল টেঙাখাটতো মথাউৰি সংলগ্ন হল বোকাখাটৰ বংকোৱালতো মথাউৰি সংলগ্ন হল ক্ষতিগ্ৰস্ত লোকসকলকো ৰিহেবিলিটেশ্যন গ্ৰান্ট মই আগষ্ট মাহৰ ভিতৰতে দিম বুলি সংকল্প লৈছিলো আজিও মই সেই সংকল্পত অটুট আছো আগষ্ট মাহৰ ভিতৰতে বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক যিমান পাৰো ৰিহেবিলিটেশ্যন গ্ৰান্ট ঘূৰাই দিবৰ বাবে মই চেষ্টা কৰিম বাংলাদেশত অস্থিৰ ৰাজনৈতিক পৰিস্থিতিয়ে অসমৰ বাবে আনিছে অশনি সংকেত ৰাজ্যৰ 12খন জিলাত ইতিমধ্যে এটা বিশেষ সম্প্ৰদায়ৰ দখললৈ গৈছে অসম আৰু বাংলাদেশৰ সীমা যাতে সুৰক্ষিত হৈ থাকে বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফৰ্ছে নিৰন্তৰ পহৰা দি আছে অৱশ্যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বাংলাদেশত আছিল তেওঁলোকক আমি উভতাই আনিছো সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ প্ৰতি ইস্কন মন্দিৰ দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত আমি দেখা পাই আছো বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকক ৰছীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে হত্যা কৰা দৃশ্যও সামাজিক মাধ্যমত আহি আছে ধৰ্ম নিৰপেক্ষতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা বাংলাদেশ কমিউনিষ্ট পাৰ্টিৰ এজন হিন্দু কমৰেড নেতাকো হত্যা কৰা হ'ল অৱশ্যে কথাবোৰ কিমান সঁচা কিমান মিছা ময়ো নাজানো সামাজিক মাধ্যমত পোৱা ঘটনা ভগৱানক কামনা কৰিম যাতে সকলো কথাই মিছা হয় আমি সহনশীল হ'ব লাগিব আমাৰ চিন্তা আৰু মন মগজুত প্ৰতিটো ধৰ্মৰ প্ৰতি প্ৰতিটো ধৰ্মৰ বাস্তৱক স্বীকাৰ কৰাৰ সাহস থাকিব লাগিব যেতিয়া কোনো এটা ধৰ্মই ঘোষণা কৰে যে ময়েই সৰ্বশ্ৰেষ্ঠ আৰু মই পোৱা জ্ঞানেই অন্তিম জ্ঞান আৰু কোনো জ্ঞান নাই তেতিয়াই তাত ধৰ্মীয় উন্মাদনাৰ সৃষ্টি হয় ঋকবেদে কৈছিল যে সত্য এটাই কিন্তু সেই সত্যৰ পথত যোৱা ৰাস্তা বহুতো একম সত্য
বিপ্ৰ বহুদা বিবান্তি সত্য এটাই কিন্তু সত্যত উপনীত হোৱা ৰাস্তা বহুত কেইটা বাংলাদেশৰ সংখ্যাগুৰু লোকসকলেও বুজি পোৱা উচিত যে সত্যক সন্ধান কৰাৰ আধ্যাত্মিক দায়িত্ব আৰু আধ্যাত্মিক পবিত্ৰতা হিন্দু সমাজৰো আছে মছজিদ চাৰ্চত গ'লে আমি যেনেকৈ আধ্যাত্মিক প্ৰশান্তি লাভ কৰোঁ তেনেকৈ মন্দিৰত গ'লেও বহুজনে আধ্যাত্মিক প্ৰশান্তি লাভ কৰে আজি বাংলাদেশৰ চলি থকা ঘটনাই মোক বাৰে বাৰে মনত পেলাইছে যে অসমৰ 12খন জিলাত আমি ইতিমধ্যে সংখ্যালঘু হৈ পৰিছোঁ কেইদিনমান আগতে ঝাৰখণ্ডৰ পাকুৰ বোলা এখন জিলালৈ মই গৈছিলোঁ বংগৰ মুৰ্ছিদাবাদ জিলাৰ লগত সি সংলগ্ন মুৰ্ছিদাবাদ জিলাখন 70% লোক এটা বিশেষ সম্প্ৰদায় পাকুৰ জিলাৰ তাৰানগৰ গোপীনাথ নগৰৰ লোকসকল ভয়াক্ত হৈ বিশেষ এটা ঘটনাৰ পৰিপ্ৰেক্ষিতত পাকুৰ জিলা সদৰত উপস্থিত হৈ আছে মই সুধিছিলোঁ আপোনালোকে ঘূৰি নাযায় নেকি তেওঁলোকে মোক এটাই কথা কৈছিলে হিন্দু হৈ থাকো যদি ঘূৰি যোৱাৰ উপায় নাই সহনশীলতা আমাক লাগিব আজি মই বিশ্বাস কৰোঁ যে আমাৰ ৰাজ্যখনতো লাহে লাহে হিন্দু সমাজ সংখ্যালঘু হোৱাৰ ফালে আগবাঢ়িছে সংখ্যাৰ যুঁজ আমি কৰিব নোৱাৰোঁ গুণগত যুঁজত আমি আগত থাকিম কিন্তু সংখ্যাৰ যুঁজ কৰাৰ আমাৰ শক্তিও নাই আৰু তেনে অবৈজ্ঞানিক যুঁজ আমি কৰিবও নোখোজো কিন্তু সংখ্যালঘু হোৱা মানে আমি কি আমাৰ ধৰ্মৰ পবিত্ৰতাকো আমি কি এৰিব লাগিব নেকি বাংলাদেশৰ ঘটনাই মনটোক ব্যথিত কৰি ৰাখিছে তথাপিতো আশা কৰিম প্ৰতিটো কথাই যাতে মিছা হয় প্ৰতিটো কথাই যাতে অসত্য হয় বাংলাদেশত শান্তি অহাৰ পিছত আমি সকলোৱে যাতে শুনো যে এই গোটেই ছ'চিয়েল মিডিয়াৰ ভিডিঅ'বিলাক ভুল আছিল বাংলাদেশৰ হিন্দু সমাজৰ লগতে অসম পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহৰ হিন্দু সমাজেও অনাগত ভৱিষ্যতক লৈ সদায় উদ্বিগ্ন হৈ থাকিব আৰু 10টা বছৰ আৰু 15টা বছৰ তথাপিতো আশা কৰিম আজি আমি কৰি থকা কামবিলাকে কৰবাত যেন আমাক পোহৰ দেখুৱায় কৰবাত নহয় কৰবাত আমি যেন যি সত্য বুলি আমি জানো কিন্তু কেইটামান দিন যেন আমি তাকো পিছুৱাই ৰাখিব পাৰোঁ